ভিয়েটনামত অনুষ্ঠিত হৈ যোৱা ২৬ সংখ্যক এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা তেজপুৰৰ ৰদালি বৰুৱাক নগাঁৱত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই উপলক্ষে টাইকোৱাণ্ডো দোজাং অসমৰ নগাঁৱৰ কচলুখোৱাস্থিত মুখ্য কাৰ্যালয়ত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। টাইকোৱাণ্ডো সংগঠনটোৰ সভাপতি ৰাজীৱ বৰা, সম্পাদক বিৰাজ দাসৰ উপস্থিতিত কৰ্মকৰ্তাসকলে ৰদালি বৰুৱাক গামোচা, জাপি, অভিনন্দন পত্ৰ আৰু ফুলৰ কুকিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানটিত টাইকোৱাণ্ডোৰ প্ৰশিক্ষাৰ্থী অভিভাৱকসকলৰ উপৰি ৰদালি বৰুৱাৰ মাতৃ ৰুণা বৰুৱা আৰু ক্ৰীড়া সংগঠক তপন দাসো উপস্থিত থাকে। প্ৰথমে আপোনাক অভিনন্দন জনাইছোঁ। ২৬ সংখ্যক এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত আপুনি ব্ৰঞ্জৰ পদক লাভ কৰিলে, কি ক'ব? পোনপ্ৰথমে মই দোজাং টাইকোৱাণ্ডো অসম আৰু নগাঁও টাইকোৱাণ্ডো খুবেই ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰিছে আৰু ইয়াত অভিনন্দন জনাবৰ বাবে মোক মাতি আনিছে, ধন্যবাদ। আৰু মই এয়াই ক'ম যে এছিয়ান 26 এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত ইমান বছৰে যিমানখিনি মই কষ্ট কৰিলোঁ, সেই কষ্ট আজি সফল হ'বলৈ সক্ষম হৈছে। খুবেই ভাল লাগিছে, খুবেই আনন্দিত মই। আৰু মই আশা কৰোঁ যেন আগলৈ আৰু ভাল কৰোঁ আৰু ভাল পাৰফৰ্ম কৰোঁ আৰু এটা ভাল প্লেটফৰ্মত মেডেল আনিবলৈ সক্ষম হওঁ। টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ কেইবাটাও এতিয়া সংস্থা আছে, আপুনি কোনটোকে বেছি প্ৰিফাৰ কৰে আৰু কাৰ হেৰিয়াতে আপোনাৰ এইখিনি নেতৃত্বতে গৈ আপুনি এইখিনি সফলতা আজৰি আনিছে? কোনটো ফেডাৰেশ্যন? এতিয়া বৰ্তমান মই ইণ্ডিয়া টাইকোৱাণ্ডো হয় এছিয়ান চেম্পিয়নশ্বিপ খেলিব গৈছোঁ, কিন্তু মই কাৰো পক্ষে বা বিপক্ষে ক'বলৈ নকওঁ। এটাই কথাই ক'ম যে আমাৰ এথলেটছখিনিক, আমি প্লেয়াৰ্ছখিনিক লাগিলে ইণ্ডিয়া টাইকোৱাণ্ডো হওক বা TFI হওক, সিহঁতক দুইফালে মানে য'তেই হওক দুইফালে খেলিবলৈ চান্সটো দিয়ক, যাতে সিহঁতৰ একো লছ নহয়। আমাৰ কাম হ'ল আমি খেলা, আপোনালোকে ছাপোৰ্ট কৰক যাতে আমি চবফালে খেলি পাওঁ, যোনফালে আমি অপৰচুনিটি পাওঁ সেইফালে আমি আগবাঢ়ি যাওঁ। পৰিকল্পনা কি আছে? নেক্সট হ'ল এতিয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে নেক্সট ইয়েৰ, তাৰ বাবে প্ৰিপেৰেশ্যন আৰম্ভ কৰিম। এতিয়া মই চণ্ডীগড় যাম, আকৌ প্ৰিপেৰেশ্যন নেক্সট ৱৰ্ল্ড চেম্পিয়নশ্বিপত মেডেল ল'বৰ বাবে মই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিম। হয়, আমি টাইকোৱাণ্ডো দোজাং অসম, নগাঁও টাইকোৱাণ্ডোৰ আমি এফিলিয়েটেড ইউনিট হয় ইণ্ডিয়া টাইকোৱাণ্ডোৰ। তো ৰদালি আগৰে চিনাকি, তো মই কালি ফোনত কথা পাতোঁতে ক'লে মই দাদা যামগৈ গুৱাহাটী, যোৱাৰ পাকত মই সোমাব পাৰিম। তো ৰাস্তাতে আহি নিমন্ত্ৰণ কৰি আনিলোঁ আমি, আৰু সেয়ে আমি মৰম যাচিলোঁ আমাৰ ষ্টুডেণ্ট, অভিভাৱক, আমাৰ ইয়াতে নগাঁও স্পৰ্টছ এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটেৰী আছে তপন দা, আৰু খুবেই আমি সুখী যে এছিয়ান ইমান বছৰৰ পিছত এছিয়ানৰ মেডেল আহিছে আমাৰ ভাৰতলৈ, প্ৰায় 10 বছৰৰ মূৰত, আৰু আগন্তুক দিশতো আমি আশা কৰিম। গতিকে আমি নগাঁওবাসী খুবেই গৌৰৱান্বিত এই খবৰ লৈ, এই মৰম যাচিছোঁ। আৰু ভৱিষ্যতেও তেখেতক আমি শুভেচ্ছা দিম যে আগন্তুক তেখেতে ৱৰ্ল্ড চেম্পিয়নৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ চণ্ডীগড়লৈ গৈ আছে, তো আমি আশাবাদী। ধন্যবাদ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।